নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো এটা বহুত ভাল খবৰ ৱৰ্ক ফ্ৰম হোম জব আৰু এই ভিডিঅ'টো অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ মই কিয় কৈছোঁ সেইটো আপোনালোকে শেষত গম পাব লগতে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে মোক ধন্যবাদ জনাব এইটো মই কিয় কৈছোঁ সেইটো আপোনালোকে শেষত বুজি পাব তো প্ৰথমতে আপোনালোকে চাব পাৰে যে মই যিমানবোৰ ভিডিঅ' ৱৰ্ক ফ্ৰম হোম জবৰ সংক্ৰান্তীয় ভিডিঅ' লৈ আহিছোঁ সেইবোৰ জবত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যিসকলে নেকি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ খোজে তো আপোনালোকে সেই এপ্লিকেশ্যন ফিজটো নিদিব আৰু সেইটো জব আপোনালোকে স্কিপ কৰি দিব কাৰণ এপ্লিকেশ্যন ফিজ খোজা জববোৰ হৈছে ফেক হ'ব পাৰে আপোনাৰ পইচাটো এনেই যাব পাৰে যিটো জবত আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ নাই ভালদৰে এপ্লাই হৈছে তাৰপিছত আপোনাৰ ইমেইল আহিছে তাৰপিছত যদি আপোনাৰ ইণ্টাৰভিউৰ কাৰণে আপোনাৰ অনলাইন ইণ্টাৰভিউ হৈছে সেইটো জবটোহে আপোনাৰ 100% জেনুইন জব আৰু যিসকলৰ নেকি আপোনাৰ আগতেই চাকৰিটো দিম বুলি তেওঁলোকে এপ্লিকেশ্যন ফিজটো খোজে সেই জবটো আপোনালোকে এপ্লাই নকৰিব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে এনেই নেখেদাব তো কথাটো হ'ল যে আজি যিটো মই এই জবটো লৈ আহিছোঁ তো আপোনালোকে যদি ভিডিঅ'টো ভালদৰে চাই থাকে তেতিয়াহ'লে ইয়াত কেনেদৰে আবেদন কৰিব লাগিব সেইটো জনাই দিম লগতে আবেদন কৰাৰ পিছত আপোনাক এখন চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেটখন আপোনাৰ যথেষ্ট ইম্পৰ্টেণ্ট চাৰ্টিফিকেট হ'ব কাৰণ আপুনি এটা টেলিকলিং জবতে থাকিব নালাগে সেই চাৰ্টিফিকেটখন লৈ আপুনি ঘৰৰ পৰা বিভিন্ন টেলিকলিং জব বা চাৰ্ট চাপৰ্ট জবত আপুনি এপ্লাই কৰিব পাৰিব সেই চাৰ্টিফিকেটখন পোৱাৰ পিছত তেওঁলোকৰ ফালৰ পৰা চাৰ্টিফিকেটখন পোৱাৰ পিছত এটা আপোনাৰ এক্সপিৰিয়েঞ্চ টাইপ হ'ব আৰু সেই এক্সপিৰিয়েঞ্চ টাইপ আপুনি চাৰ্টিফিকেটখন পোৱাৰ পিছত বেলেগ চাকৰি পোৱাটো আপোনাৰ সুবিধা হ'ব চ' এইটো ভিডিঅ' যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' তো আপোনালোকে যদি অলপ হ'লেও সময় আছে প্ৰায় আপোনাৰ 10 মিনিট বা 8 মিনিট সময় লাগিব কাৰণ ভিডিঅ'টো আপুনি গমে পাইছে দীঘলীয়া হ'ব বেছি দীঘলীয়াও নহয় 8 মিনিটমান হ'ব তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কোনো ধৰণৰ স্কিপ নকৰিব তো আপোনাক মই অলপ হ'লেও হেল্প কৰিব পাৰিম এইটো ভিডিঅ'ত তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব ৱেবছাইটৰ আৰু অফিচিয়েল এপৰ এটা লিংক পাব তো তাত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব ইয়াত আপোনালোকে চাব পাৰে যে ফুড ৱৰ্ক ফ্ৰম হোম টেলিকলিং প্লেটফৰ্ম তো এইটো আপোনালোকে ৱেবছাইট যথেষ্ট ইম্পৰ্টেণ্ট হয় তো ইয়াত আপোনাৰ প্ৰথমতে এপ্লাই হ'ব তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হোৱাৰ পিছত এদিন পিছত আপোনাক চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেট পোৱাৰ পিছতে আপুনি জব পোৱাত সুবিধা হ'ব যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এইটো তো আপোনালোকে বহুতো অসমৰ ল'ৰা ছোৱালীয়ে নাজানে আৰু যিসকলে নেকি জানে তো বৰ্তমান তেওঁলোকে কৰি আছে এটা নহয় এটা ৱৰ্ক ফ্ৰম হোম কিন্তু আপোনালোকক এটা কথা কওঁ যে আপুনি এই ৱৰ্ক ফ্ৰম হোম যে এইটো কৰিয়ে যে আপুনি খাব পাৰিব সেইটো নহয় এইটো জাষ্ট এটা আপুনি ছাইড ইনকাম হয় তো ময়ো এনেকুৱা ধৰণৰ জব কৰি আছোঁ লগতে মই গভৰ্ণমেণ্ট এমপ্লয়ী হয় মই এটা চৰকাৰী চাকৰি কৰোঁ সৰু সুৰা হ'লেও তো আপোনালোকে বহুতে সুধি থাকে যে মই ৱৰ্ক ফ্ৰম হোম জববোৰ দি থাকোঁ বোলে আপুনি কি কৰে তো মই আপোনালোকক কৈছোঁ যে মই এটা চৰকাৰী চাকৰিয়াল হয় লগতে মই কিছুমান সৰু সুৰা হ'লেও ছাইড ইনকাম কৰি আছোঁ ৰাতি বা সময় পালে তো আপোনালোকক এইটো ক্লিয়াৰিফিকেশ্যন দিছোঁ ইয়াত আপোনালোকে চাব পাৰে যে এপছটো ইনষ্টল কৰাৰ পিছত তলৰ ফালে আপোনালোকে আহিব ইয়াত আপোনাৰ লেংগুৱেজ চিলেক্ট কৰিব ইংলিছ বা হিন্দী ইংলিছ চিলেক্ট কৰিব তাৰপিছত আপোনাৰ গেট ষ্টাৰ্টেড ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব ইয়াত আপোনাৰ তললৈ আহি আপোনাৰ ইয়াত যিটো এণ্টাৰ মোবাইল নাম্বাৰ লিখা আছে তো ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি গেট OTP দি ক্লিক কৰি দিব তো গেট OTP ক্লিক কৰাৰ পিছতে আপোনাৰ OTPটো আহিব OTP বহোৱাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব আপোনাৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যন ডিটেইলছ তাৰপিছত প্ৰফেশ্যনেল ডিটেইলছ তো ইয়াত আপোনাৰ প্ৰথমতে পাৰ্চনেল ডিটেইলছসমূহ দিব লাগিব তো পাৰ্চনেল ডিটেইলছত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াত প্ৰথমতে আহিব আপোনাৰ আধাৰ কাৰ্ড যিটো নাম আছে সেইটো নাম দিব প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেম তাৰপিছত লাষ্ট নেম দিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব তাৰপিছত আপোনাৰ ইমেইল আইডি দিব তাৰপিছত আপোনাৰ চিটি চিলেক্ট কৰিব আপোনাৰ যি চিটি হয় গুৱাহাটী হয় আপোনাৰ যি হয় ডিব্ৰুগড় হয় যি চিটি হয় আপুনি চিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছতে তাৰপিছতে আপোনাৰ লেংগুৱেজ চিলেক্ট কৰা আহিব আপুনি হিন্দীত চিলেক্ট কৰাৰ পিছতে আপোনাৰ যথেষ্ট লেংগুৱেজ আহিব আমাৰ ভাৰতৰ ইয়াত আপুনি এছামিছত ক্লিক কৰি দিব অৰ্থাৎ হিন্দী আৰু এছামিছ আপুনি ক্লিক কৰি দিব তাৰপিছত ক্লিক কৰাৰ পিছতে আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত যদি ক্লিক কৰাৰ পিছতে আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব তাৰপিছতে আপোনাৰ আহিব যে আপোনাৰ চিলেক্ট দি ডিভাইচ ইউ হেভ কি আপোনাৰ ডিভাইচটো কি ডিভাইচ আছে ইয়াত আপোনাৰ লেপটপ হওক বা ডেস্কটপ টেবলেট হওক বা হেডফোন আপোনাৰ যদি যি আছে চিলেক্ট কৰাৰ পিছত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছতে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ খোল খাব তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ দিয়া শেষ হ'ব তাৰপিছত আহিব আপোনাৰ এডুকেশ্যন ডিটেইলছ তো আপোনাৰ এডুকেশ্যন ডিটেইলছ প্ৰথমতে চাব পাৰে যে আপুনি যদি কাৰেণ্টলি ষ্টাডিং অৰ্থাৎ আপুনি পঢ়ি আছে তেতিয়াহ'লে পঢ়ি থকাটো দিব লাগিব কাৰেণ্টলি ষ্টাডিং তাৰপিছত আপোনাৰ কমপ্লিটলি ষ্টাডি অৰ্থাৎ কমপ্লিটেড আপোনাৰ ষ্টাডিজটো যিসকলৰ নেকি পঢ়া শেষ হৈছে তো আপোনালোকে এইটো চিলেক্ট কৰিব ছেকেণ্ডটো আৰু যিসকলে নেকি পঢ়ি আছে আপোনালোকে প্ৰথমটো চিলেক্ট কৰিব তাৰপিছত
হোৱাট ইজ ইয়ৰ হায়েষ্ট কোৱালিফিকেশ্যন। তো হায়েষ্ট কোৱালিফিকেশ্যন আপোনাৰ চিলেক্ট কৰি দিব ইয়াত যি হয় আপোনাৰ। তাৰপিছত আপোনাৰ চিলেক্ট ফিল্ড অফ এডুকেশ্যন, আপোনাৰ যিটো ফিল্ড এডুকেশ্যনৰ ফিল্ড এইটো IT টেকনিকেল নে নন IT টেকনিকেল আপুনি চিলেক্ট কৰিব এইটো। ইয়াত চাব পাৰে আপোনালোকে, যদি আপুনি ছায়েন্সৰ ফালে তেতিয়াহ'লে টেকনিকেল, যদি আপুনি ছায়েন্সৰ বাহিৰে বেলেগ তেতিয়াহ'লে নন টেকনিকেল চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপুনি নেক্সটত ক্লিক কৰি দিব। তলৰ ফালে ক্লিক কৰাৰ পিছতে আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তাৰপিছতে আহিব আপোনাৰ প্ৰফেশ্যনেল ডিটেইলছ। প্ৰফেশ্যনেল ডিটেইলছত আপোনাৰ কি দিব লাগিব, আপোনাৰ যদি আপুনি ফ্ৰেছাৰ হয়, যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে 1 মাহৰ পৰা 6 মাহৰ ভিতৰত আৰু 6 মাহৰ পৰা 12 মাহৰ ভিতৰত, যদি আপোনাৰ যিকোনো এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব পাৰে। প্ৰথমতে আপুনি যিহেতু প্ৰথম চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে ফ্ৰেছাৰ্ছত চিলেক্ট কৰিব। তাৰপিছত আপুনি ক্লিক কৰি দিব, কমপ্লিটত ক্লিক কৰি দিব। কমপ্লিটত ক্লিক কৰাৰ পিছত তো কমপ্লিট হোৱাৰ পিছত আপোনাৰ তিনিওটা ডিটেইলছ কমপ্লিট হৈ গ'ল। ইয়াত চাব পাৰে আপোনাৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন ডিটেইলছ, প্ৰফেশ্যনেল ডিটেইলছ, এইখিনি আপোনাৰ কমপ্লিট হৈ গ'ল। এইখিনি কমপ্লিট হোৱাৰ পিছতে আপোনাৰ তললৈ আহিব আৰু ইয়াত আপোনাৰ কণ্টিনিউটো ক্লিক কৰি দিব। তো কণ্টিনিউ ক্লিক কৰাৰ পিছতে তো আপোনাৰ এটা 2 মিনিটৰ ভিডিঅ' আহিব। তো সেই ভিডিঅ'টো সম্পূৰ্ণ চাব, সেইটো চাবই লাগিব। তাৰ ভিডিঅ'টো নোচোৱাৰ আগত কোনো ধৰণৰ আপোনাৰ ক্লিক নহয়। তো ভিডিঅ'টো 2 মিনিট নে 1.5 মিনিটৰ ভিডিঅ' এটা আহিব। তো 1.5 মিনিটৰ ভিডিঅ' অহাৰ পিছত আপোনাৰ কণ্টিনিউ অপশ্যনটো আহিব। কণ্টিনিউ অপশ্যন অহাৰ পিছত আপুনি ক্লিক কৰি দিব আৰু কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পিছতে আপোনাৰ আহিব মানে ট্ৰেইনিং, 3টা পৰ্যায়ৰ ট্ৰেইনিং হ'ব। ইয়াত আপোনালোকে চাব পাৰে কুইজ হ'ব, তাৰপিছত আপোনাৰ গ্ৰামাৰ ৰিডিং টেষ্ট, তাৰপিছত অডিঅ' টেষ্ট। তো এইটো আপোনাৰ ইণ্টাৰনেটটো ভাল হ'ব লাগিব। আজিকালি যিহেতু সকলোৰে ইণ্টাৰনেটটো ভালেই হয়, তো 3টা পৰ্যায়ত আপোনাৰ মানে ইণ্টাৰভিউটো হ'ব। তো এইখিনি আপোনালোকে প্ৰথম মই যিটো কুইজ আছে সেইটো কুইজত আপোনাক ক্লিক কৰি দেখাই দিছোঁ, মানে কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰথমতে মানে কুৱেশ্যন আহিব। তো সেই কুইজটো আপুনি পাছ কৰিব লাগিব। তাৰপিছতহে আপোনাৰ নেক্সটটো টেষ্টটো আহিব, গ্ৰামাৰ আৰু ৰিডিং টেষ্ট। তো এইটো পাছ কৰাৰ পিছত আপোনাৰ অডিঅ' টেষ্ট আহিব। তো অডিঅ' টেষ্টটো আপোনাৰ যথেষ্ট ইম্পৰ্টেণ্ট। তেওঁলোকক মানে টেষ্ট কৰিব আপোনাৰ মানে কমিউনিকেশ্যন স্কিলটো কেনেকুৱা। যদি আপোনাৰ স্কিল আছে তেতিয়াহ'লে 100% আপোনালোকে এইটো জব পাব মানে। তাৰপিছত কণ্টিনিউ কৰিব লাগিব। তো প্ৰথমতে মই দেখাই দিছোঁ কুইজটো কেনেকুৱা আহিব। তো ইয়াত আপোনালোকে চাব পাৰে মানে কুইজটো কেনেকুৱা ধৰণৰ আহিব। হুইচ ডিং অফ দি ফলোইং ইজ নট এ কমন শ্বিফ্ট টাইমিং। তো এনেকুৱা কুৱেশ্যন আপুনি জানিব লাগিব। প্ৰায় আপোনাৰ প্ৰথমতে 7টামান কুৱেশ্যন আপোনাৰ আহিব আৰু এইকেইটা আপুনি পাছ কৰিব লাগিব। আৰু এইকেইটা পাছ কৰিবলৈ আপোনাক এটা মই বুদ্ধি দিওঁ মানে কেনেকুৱা কৰিব আপুনি মানে ক্লিক কৰাৰ পিছতে আপুনি মানে ছাইডত এটা মানুহ ৰাখিব। তাৰপিছত যি কুৱেশ্যন আহে আপোনাক সোনকালে টাইপ কৰিব দিব আৰু ইয়াত আপুনি ক্লিক কৰিব। তেনেকৈ আপুনি মানে কুইজটো পাছ কৰিব পাৰিব। কাৰণ বহুতে কুইজটোৱে পাছ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আপুনি 3বাৰ মানে এটেম্প কৰিব পাৰিব, তাৰ ওপৰত নোৱাৰে। 3বাৰ এটেম্প যদি আপোনাৰ ফেইল হয় তেতিয়াহ'লে আপোনাৰ অলপ দিগদাৰ হ'ব। চ' মই যিটো আপোনাক বুদ্ধি দিছোঁ যে আপোনাৰ ওচৰত এজন মানুহ ৰাখিব আৰু যি কুৱেশ্যন আহে ক্লিক কৰাৰ পিছত আপোনাক অতি সোনকালে টাইপ কৰিব দিব বা তেওঁলোকক ক'ব। তাৰপিছত আপুনি যিটো কুৱেশ্যন গুগলত আহে সেইটো আপুনি মানে ইয়াত টিক দিব। তেনেকৈ আপুনি অতি সোনকালে এই কুইজটো প্ৰায় 7টামান বা 8টামান কুৱেশ্যন আহিব, তো কমপ্লিট কৰিব লাগিব। আৰু কমপ্লিট কৰাৰ পিছতে আপোনাৰ নেক্সট গ্ৰামাৰ টেষ্ট আহিব, তাৰপিছত অডিঅ' টেষ্ট। তো অডিঅ' টেষ্ট অহাৰ পিছত আপোনাৰ কমিউনিকেশ্যন স্কিল তেওঁলোকে গমেই পাব। আপুনি কিছুমান তেওঁলোকে মানে দিব, সেইখিনি আপুনি কৈ শুনাব লাগিব। সেইটো আপোনাৰ লাষ্ট টেষ্ট। তাৰপিছত আপোনাৰ এখন চাৰ্টিফিকেট দিব আৰু সেই চাৰ্টিফিকেট পোৱাৰ পিছত আপুনি যিকোনো চাৰ্ট ছাপোৰ্ট হওক বা টেলিকলিং জবত আপুনি এপ্লাই কৰিলে জবটো আপুনি 99% আপুনি জবটো পাবই। তেনে ক্ষেত্ৰত আপুনি ঘৰৰ পৰা মাহিলী 10,000 বা 15,000 টকা আপুনি ইনকাম কৰিব পাৰিব ডেইলি, আপুনি 7 ঘণ্টা 6 ঘণ্টা এনেকুৱা কাম কৰি। তো এই যিটো মানে চাৰ্টিফিকেটখন আছে, এইখন চাৰ্টিফিকেট আপোনালোকে চাকৰিটো নকৰিলেও লৈ থোৱাটো ভাল। কাৰণ কোনোবা ক্ষেত্ৰত আপুনি কিছুমান বেলেগ জব পালেও আপুনি চাৰ্টিফিকেটখন লোৱাৰ পিছত কেতিয়াবা জব ওলাই যাব, আপুনি এপ্লাই কৰিব পাৰিব পাৰ্ট টাইম। আৰু এনেকুৱা নহয় যে আপোনালোকে এইটো মানে এইখন চাৰ্টিফিকেট পোৱাৰ পিছত এটা জবতে থাকিব পাৰিব। কেতিয়াও সময় পালে আপুনি বেলেগ জবতে এপ্লাই কৰি দি জবটো পালে আপুনি সেইটো কাম কৰিব পাৰিব। তেনে ক্ষেত্ৰত যদি আপুনি অলপ কষ্ট কৰে তেতিয়াহ'লে আপুনি 2টা 3টা জব কৰি থাকিব পাৰিব। তেনে ক্ষেত্ৰত আপোনাৰ দৰমহাটো অলপ বেছি হ'ব আৰু কষ্টও বেছি হ'ব, কাৰণ কষ্টটো কৰিব লাগিবই, কাৰণ ঘৰৰ পৰা যিহেতু। তো আপোনালোকে এইখিনি কৰিব পাৰিব। আৰু কিবা বিশেষ নজনা থাকিলে আমাক সুধিব আৰু আমি জনাই দিম। তো আপোনালোকে প্ৰথমতে এইখিনি টেষ্ট কৰি চাব। তাৰপিছত মই এটা আপোনাক অলৰেডি ক'লোৱেই যে আপোনালোকে কুইজটো পাছ কৰোঁতে কি কৰিব লাগিব। যদি আপোনালোকে কিবা বেছি হেল্প লাগে তেতিয়াহ'লে কমেণ্টত জনাব, মই আপোনালোকক জনাবলৈ অলপ হ'লেও চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ মানে ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সদায় লৈ আহোঁ। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ছাবস্ক্ৰাইব কৰাৰ পিছত কি হ'ব যে আপোনালোকৰ সুবিধা হ'ব। কোনো ধৰণৰ আপোনাৰ ছাবস্ক্ৰাইব কৰিলে পইচা নাযায় বা কোনো ধৰণৰ লছ নহয়। তো আমি আপোনালোক কষ্ট কৰি যিকোনো অলপ হ'লেও আপুনি 1% হ'লেও আমি হেল্প কৰিবলৈ চেষ্টা কৰোঁ। আৰু বহুতে হয়তো ক'ব পাৰে যে কিছুমানে ফেক বা কিবা কিবি ক'ব পাৰে। তো ফেক হ'লেও কাৰণ বহুতে মানে আমাৰ অসমৰ
মানে বিভিন্ন ধৰণৰ কিছুমান এণ্টাৰটেইনমেণ্ট ভিডিঅ' এনেই চাই থাকিব পাৰে, তেনে ক্ষেত্ৰত মানে অকণমান 1% হ'লেও মানে হেল্প হোৱা ভিডিঅ'টো মানে অলপ চোৱাৰ পিছতে সেইটো ফেক বুলি আমাৰ কমেণ্টত মাৰি দিয়ে। তেনেকৈ নহয়, কাৰণ সকলোৱেতো চাকৰি নাপায়। আপুনি চাকৰিটো নাপালে বুলিয়ে যে সেই ভিডিঅ'টো ফেক হ'ব সেইটো কথা নহয়। তো আপোনালোকে যিহেতু এপ্লিকেশ্যন ফিজ ইয়াত দিবই নালাগে, চ' এবাৰ টেষ্ট কৰি চালে আপুনি চাব পাৰে। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব। ধন্যবাদ।